ইতিমধ্যে আপোনালোকে নীট কাউন্সেলিং 2024 যেনেকুৱা ইউপি ৰেজিষ্ট্ৰেশ্যন বা কৰ্ণাটকা বা বিহাৰ ৱেষ্ট বেংগলৰ কাউন্সেলিঙৰ ইতিমধ্যে ফাৰ্ষ্ট ৰাউণ্ড ইতিমধ্যে হৈ গৈছে। ইয়াৰ পৰা আপোনালোকে গম পাইছে যে ভাৰতবৰ্ষৰ মেডিকেল কলেজবিলাকত ব্যক্তিগত খণ্ড বিশেষকৈ ব্যক্তিগত খণ্ডৰ মেডিকেল কলেজবিলাকত ছিট পোৱা কিমান প্ৰাইচেবল কিমান কম্পিটিটিভ হৈ গৈছে। যে আপোনালোকে যদি বাজেট কমৰ কাৰণে বা নীট স্ক'ৰ কমৰ বিদেশৰ কোনো মেডিকেল কলেজত এডমিশ্যন লোৱাৰ কথা চিন্তা কৰিছে তেনেহ'লে আপোনালোকে MLDF এডুকেশ্যনৰ লগত যোগাযোগ কৰিব পাৰে। কিয়কি MLDF এডুকেশ্যনে বিগত 12 বছৰে বাহিৰৰ কেইবাখনো দেশৰ মেডিকেল কলেজ বা ইউনিভাৰ্চিটিৰ লগত সংযুক্ত হৈ নৰ্থ ইষ্টৰ বিশেষকৈ বহু ছাত্ৰ ছাত্ৰীক এডমিশ্যন বা নামভৰ্তি কৰাই দিছে। তো এই ক্ষেত্ৰত আপোনালোকে মন কৰিবলগীয়া কথা হ'ল বিদেশৰ মেডিকেল কলেজ বা ইউনিভাৰ্চিটিত এডমিশ্যন লোৱাৰ আগতে NMC নেশ্যনেল মেডিকেল কমিশ্যনৰ নিয়ম বান্ধি দিয়া যিবোৰ নিয়ম সেই নিয়মবিলাক ফ'ল' কৰিছে নে নাই সেই নিয়মবিলাক এই গোটেই বস্তুখিনি পৰ্যবেক্ষণ কৰি আপোনালোকে কোনো এখন মেডিকেল কলেজ বাছনি কৰিব। যে MLDF এডুকেশ্যনে এই ক্ষেত্ৰত আপোনালোকক যথেষ্ট দিহা পৰামৰ্শ দি বা সেই মেডিকেল কলেজ বা ইউনিভাৰ্চিটিত এডমিশ্যন লোৱাৰ পৰা কলেজত যোৱালৈকে গোটেই প্ৰক্ৰিয়াটো সুচাৰুৰূপে সম্পূৰ্ণ কৰি দিব। যে আপোনালোকে যদি ভাৰতবৰ্ষ বা বাহিৰৰ কোনো এখন মেডিকেল কলেজত নামভৰ্তি কৰিব বিচাৰিছে বা MBBS অধ্যয়ন কৰিব বিচাৰিছে আপোনালোকে MLDF এডুকেশ্যন যিটো আদাবাৰী গুৱাহাটীত অৱস্থিত যোগাযোগ কৰিব পাৰে।